Oya oya amnasina oinoino katsuto mane yuduna paige yaula luganam tadubone. No, some people no cassette loi থাকিব নাই no মানে এই মানে ষ্টুডিঅ'ত যোৱা নাই ষ্টুডিঅ'ত মানে মোক কেছেট দূৰ না কেছেট মনাম কম্বং না কেছেট এদিন মই আনো এই কম্বংখনত আছে এতিয়া গান নাই বিজাত বাৰ কম্বলো এইটো কাৰণে মই নিটো মতা নাই অদেমন না যো নকই oya oya amnasina oinoino katsuto mane yuduna paige yaula luganam tadubone kaladi tara tele okoi du song pinto mane oinoga sinara node okoma du pinto mane হেয়া হেই তাপুর আড্ডা একদম মুলুকে লেকেলক তান্নে তানি কিদিরে সারকে নিতম করিলাম আইপে মপা লাগি কুসুপা আইরুপো দে দিনলো তাপুরা গায় ইমনাম মাও জুরিলে কোনা লুগেনাম তান্নাম দে এটা আইপে চলি যায় তুমি আসি তাপয়ানে কো আসি রংকি রংকিনে কো সারনো রেঙামন লুবিতে কামনা লপানো orok julu na bane oya narui dunge aula oino ago mapayam anarui dunge aula oino ago mapayam bolo binda asidamai tolo bido tarubone oinamo dolu mala mok nitoma ditakoma কিন্তু মলিল মনাব না মলিল আপুনি ত্যাগত কৰিছে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় চিনেমা ত্যাগ তাতে মিচিঙৰ কি চিনেমাত আছিলে আৰু যি মনত আছে আপোনাৰ মিচিঙৰ আনেজন কি অনজন তাৰপিছত অসমীয়া ত্যাগ হয় ইংৰাজীৰ পাহৰি গৈছে হয় হ'ব তাৰপিছত হিন্দীৰ দুলন কি কিমত দুলন কি কিমত কিমত এইটো হেৰি নহয় ধাৰাবাহিক আৰু কৰিছোঁ মিচিঙৰ আদিজিৰি হয় তাৰপিছত পহুৰ তাৰপিছত আছে আৰু আছে হয় বহুত মানে আৰু কি 22খনৰ ভিতৰত আছে 22খনৰ ভিতৰত আছে তাৰপিছত অসমীয়াত এইটো মিচিজিৰি তাৰপিছত আৰু এটা আছিলে জানং জিনং তাৰপিছত আৰু এটা আছিলে এনেকৈহে ভাগিনে সপোন এইখনটো হেৰি নহ'লে ৰিলিজ নহয় এটা চিৰিয়েল কৰিছিলোঁ অসমীয়াত সেইখন কি নাম আছিলে পাহৰিলোঁ আপোনাৰ কিতাপকে চাৰিখনৰ নামখিনি সম্পূৰ্ণ নহ'ল ছাৰ গতিকে খাবৰ বুৰণি মিচিং ৰেঙম পৰীক্ষাৰ স্বীকাৰোক্তি তাৰপিছত কৰ্কট ক্ৰান্তিটো কৰ্কট ৰোগৰ ওপৰত লিখিছোঁ মই নিজে ভুগি থকাৰ কাৰণে যাতে মানুহে কৰ্কট ৰোগ সম্পৰ্কে মানে অৱগত হয় মানে নিজকে বচাবৰ কাৰণে মানে সজাগ হ'ব পাৰে সেইভাৱে লিখিছোঁ তাৰপিছত আৰু এখন কিতাপ মই পাণ্ডুলিপি সম্পূৰ্ণ কৰিলোঁ সম্পূৰ্ণ কৰি মই অসম সাহিত্য সভাপতিক তেখেতৰ হাতত জমা দিলোঁ গৈ তেখেতে কৈছিল যে আমি অসম সাহিত্য সভাই জনগোষ্ঠীয় ভাষাবোৰ মানে সকলোৱে পঢ়িব পৰাকৈ অসমীয়া ভাষাত কিতাপ উলিয়াবলৈ আঁচনি লৈছোঁ মিচিং ভাষাৰ কিতাপখন আপুনি লিখিব লাগিব আৰু বড়ো ভাষাৰ কিতাপখন তৰেণ বড়ো মোক দুইজনকে মাতিবলৈ তেখেতে ক'লে আমি দুজনে হ'ব লিখিলোঁ তেতিয়াতো মোৰ গাটো খুবেই বেয়া আছিল তথাপি মই এইটো কামটো যিহেতু ভাল কাম এটা দিছোঁ আৰু সেইখনটো মই নিজে পাব্লিছ কৰিব নালাগে গতিকে মই এইটো মানে হেৰি নকৰিলোঁ আৰু মানে নকৰিলোঁ এতিয়া আপোনালৈ আমি আহিছোঁ যে আৰু আপোনাৰ জীৱনত আটাইতকৈ ভাল লগা মধুৰ ক্ষণ কিবা আছে নেকি আপোনাৰ মধুৰ ক্ষণ বুলি ক'ব পাৰি ইউনিভাৰ্চিটি পঢ়াটো দেই তাতে আমেজ অলপ পোৱা হ'ল আমেজ পোৱা হ'ল ইউনিভাৰ্চিটি পঢ়াটোহে মোৰ পঢ়াৰ নিচিনা লাগিল হয় ধৰক ক্লাছটো যদিও মই ৰেগুলাৰ কৰিব নোৱাৰিলোঁ তথাপিও কৰিছোঁ আৰু বহুত কষ্ট তেতিয়া
পূৰ্ণাংগ এটা আপুনি মানে কি ইয়ং মেন লাইফ প্লাছ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হিচাপে আপুনি এটা মানে ফিলিংছটো পাইছিলে মানে ৱেল ফিলিংছ এটা গুড ফিলিংছ এটা পাইছিলে মানে খুব মজা লাগিছিলে মানে হয় কিন্তু বাকী হায়াৰ ছেকেণ্ডেৰীটো এমাই ক্লাছ কৰিলোঁ ডিগ্ৰীটো এমাই ক্লাছ কৰিলোঁ তাৰপিছত হাই স্কুলটো এনেকৈ বগাই তেনেকৈ পাৰ কৰা এবাৰ নিজৰ গাঁও ঘৰত এবাৰ মামাৰ গাঁৱত ঘৰত কেতিয়াবা স্কুল গৈছোঁ কেতিয়াবা যোৱা নাই হয় গতিকে ইউনিভাৰ্চিটি এইটো মোৰ কাৰণে এটা মধুৰ ক্ষণ এতিয়া আপুনিতো অৱসৰ ল'লে এটা গুৰু দায়িত্বত আপুনি আছিল য'ত মানে ড্ৰাইভাৰ আৰু আপোনালোকে আপোনাৰ যিটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপুনি আৰু ড্ৰাইভাৰ এইবিলাকৰ লগত আপোনাৰ দৌৰা দৌৰি হৈছিল এইবিলাক সময় অতিক্ৰম কৰি এতিয়া আপুনি অৱসৰ লৈছে অৱসৰ লোৱাৰ পাছত আপোনাৰ কি প্লেনিং আছে আপুনি কল্পনা বাসনা আছিল অভিলাষ আছিল উদ্দেশ্য আছিল এইবিলাকতো সিদ্ধি কৰিবলৈ নিদিলে বুলি ক'ব পাৰি সৰু বেমাৰ নহয় তাতে ষ্টেজ 4 ইজ লাইফ ষ্টেজ এইটো ৰজা বেমাৰ বুলি কৈছে আপোনাৰ যিটো বেমাৰ এই বেমাৰটো ইমান ৰজা বেমাৰ কিন্তু আপুনি মানে ট্ৰিটমেণ্ট যদি ভাল পাই যায় আপুনি মানুহে নজনাৰ কাৰণে ভয় কৰে কিন্তু জানিলে ইমান ভয় কৰিবলগীয়া বেমাৰ নহয় আৰ্লি ষ্টেজত পালে মানে বেমাৰটো সহজে ভাল হৈ যায় যেনে ষ্টেজ 1 বা 2 এইখিনিত কিন্তু মোৰতো যেতিয়া ডিটেক্ট হৈছিল তেতিয়া ষ্টেজ 3B হ'ল তাৰপিছত চিকিৎসালয় থাকোঁতে ষ্টেজ 4 লৈ গুচি গ'ল এতিয়া ভাল পাইছোঁ যথেষ্ট ভাল হৈছে গতিকে সম্পূৰ্ণ আৰোগ্য লাভ কৰি বুলি মই আশা কৰিছোঁ ভগৱানক সদায় প্ৰাৰ্থনা জনাওঁ ইয়াৰ প্ৰয়োজন তেওঁলোকৰ সহায় সহযোগ লাগিব মোৰ কি প্লেনিং যিহেতু মই দুৰ্বল মানুহ দুখীয়া মানুহ আৰু কোন মুহূৰ্তত মানে প্ৰাণ বায়ু গুচি যায় সেইটো ক'ব নোৱাৰি এইটোতো ভগৱন্তৰ কথা এইটো আমি নাযাবও পাৰে আৰু 20-25 বছৰ জীয়াই থাকিবও পাৰে গতিকে মই যিখিনি পাৰোঁ কৰি থাকিম মোৰতো এতিয়া কৰিম বুলি ভবা মোৰ এটাই কাম হৈছে পঢ়া শুনা লেখা হয় ছাৰ আপোনাৰ এতিয়াও এনাৰ্জি আছে আপুনি হতাশ নহ'ব আপুনি আগবঢ়াই দিয়ক জাতিটোৰ কাৰণে সমাজৰ কাৰণে আপুনি য'ত কিঞ্চিত যিমান পাৰিব আপুনি এনাৰ্জি টকালি এইখিনি আপুনি কৰিব বুলি আপোনাৰ পৰা আমি আশা কৰিছোঁ এই সাংস্কৃতিক অৱদানটোত আপুনি কেনেকৈ সোমালে আৰু কি কি গীত আপুনি পৰিৱেশন কৰি সাংস্কৃতিক জগতলৈ আপুনি অৱদান আগবঢ়াইছে মই সাংস্কৃতিক জীৱনত সংস্কৃতি মানে গীত মাত বা অভিনয় এইবিলাকত সৰুৰে পৰাই ৰাপ হৈছিলোঁ সৰুতে ভাওনা কৰিছিলোঁ থিয়েটাৰো কৰিলোঁ থিয়েটাৰ মানে মিচিং থিয়েটাৰ তাৰপিছত মই অসমীয়া থিয়েটাৰো কৰাৰ কথা আছিল মই নামনি অসমৰ থিয়েটাৰ প্ৰযোজকৰ লগত কথাও পাতিছিলোঁ অৱসৰ গ্ৰহণ কৰাৰ পিছত মই মানে থিয়েটাৰত অভিনয় কৰিম বুলি কথা পাতিছোঁ তেওঁ আপুনি আহিলে কৈছিলে কিন্তু অৱসৰ হোৱাৰ আগতেই মই অৱসৰ গ্ৰহণ কৰিলোঁ 2022 চনৰ মে' মাহত কিন্তু 2020 মে' মাহত মোৰ বেমাৰটো ইনফেকশ্যন হৈ গ'ল টান বেমাৰ হ'ল গতিকে মানে একোৱে কৰিব নোৱাৰা হ'লোঁ এতিয়া যদি ভাল পাওঁ আৰু কি বুলি কয় সম্পূৰ্ণ আৰোগ্যটো কথাই নাই তেতিয়া মই অভিনয়ো কৰিম তাৰপিছত লেখা-মেলাও কৰিম গানো গাম আপুনি এই গোটেইবিলাকক সমান্তৰালকৈ আগবঢ়াই লৈ যাব নিশ্চয় আপোনাক ভগৱন্তই সহায় কৰিব গতিকে এতিয়া আমি শুনিম আৰু আমাৰ অডিয়েঞ্চে আপোনাৰ কাৰণে ৰৈ আছে মানে হ'ল কি কণ্ঠটোৱে শুকাই যোৱাৰ নিচিনাই হ'ল Asam pulu pulu la mursi silsu